মন কি বাত অনুষ্ঠানৰ দৰ্শক হৈ আছে তেখেতসকলে কিছু চিত্ৰ দেখিবলৈ পাইছে। এই চিত্ৰসমূহত আমাৰ দেৱ দেৱী নৃত্যকলা আদি দেখি আপোনালোক আনন্দিত হ'ব। এই চিত্ৰসমূহত ভাৰতৰ জীৱ জন্তুকে আদি কৰি বিভিন্ন সম্পদ দেখিবলৈ পোৱা যাব। ইয়াৰে ভিতৰত 13 বছৰীয়া এটি শিশুৱে অংকন কৰা তাজমহলৰ এখনি চিত্ৰও আছে। জানি আচৰিত হ'ব যে এই দিব্যাংগ শিশুটিয়ে এই ছবিখন তেওঁৰ মুখেৰেই অংকন কৰিছে। আমোদজনক কথা হৈছে যে এই চিত্ৰসমূহ কোনো ভাৰতীয়ই অঁকা নাই। এইসকল হৈছে ইজিপ্ত দেশৰ ছাত্ৰ ছাত্ৰী। কেইসপ্তাহমান পূৰ্বে ইজিপ্তৰ প্ৰায় 23,000 ছাত্ৰ ছাত্ৰীয়ে এক চিত্ৰাংকন প্ৰতিযোগিতাত অংশ লৈছিল। এই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে ভাৰতীয় সংস্কৃতি আৰু দুয়ো দেশৰ ঐতিহাসিক সম্বন্ধক বিষয় হিচাপে লৈ চিত্ৰসমূহ অংকন কৰিছিল। এই প্ৰতিযোগিতাত অংশ লোৱা সকলো তৰুণ তৰুণীক মই অভিনন্দন আৰু প্ৰশংসা যাচিছো। তেওঁলোকৰ সৃজনশীলতাক প্ৰশংসাৰে সীমাবদ্ধ কৰিব নোৱাৰি। বন্ধুসকল, দক্ষিণ আমেৰিকাৰ এখন দেশ হৈছে পাৰাগুৱে। তাত থকা ভাৰতীয় লোকৰ সংখ্যা 1000তকৈ অধিক নহয়। ইয়াৰ ভাৰতীয় দূতাবাসত এৰিকা হিউবাৰে আয়ুৰ্বেদীয় চিকিৎসাৰ বিনামূলীয়া সেৱা আগবঢ়ায়। এই বিষয়ে পৰামৰ্শ ল'বলৈ আজি সেই দেশৰ বহু লোক তেওঁৰ ওচৰলৈ আহে। এৰিকা হিউবাৰ অভিযান্ত্ৰিক বিজ্ঞানৰ শিক্ষাৰ্থী হ'লেও তেওঁ আয়ুৰ্বেদৰ প্ৰতি অতিকৈ আকৰ্ষিত আছিল। তেওঁ আয়ুৰ্বেদ সম্বন্ধীয় বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰে আৰু সময়ত আয়ুৰ্বেদীয় পদ্ধতিত পাৰ্গত হৈ পৰে। বন্ধুসকল, আমাৰ বাবে অতি গৌৰৱৰ কথা এটি হৈছে যে তামিল ভাষা বিশ্বৰ সবাতোকৈ প্ৰাচীন ভাষা হিচাপে স্বীকৃত আৰু সকলো ভাৰতীয়ই এই বিষয়টোলৈ গৌৰৱ বোধ কৰে। পৃথিৱীৰ বিভিন্ন দেশত এই ভাষা লিখা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। যোৱা মাহত ভাৰত চৰকাৰৰ সহযোগত ফিজিত তামিল শিক্ষা কাৰ্যসূচী আৰম্ভ কৰা হয়। যোৱা 80 বছৰত এয়া প্ৰথমবাৰৰ বাবে ফিজিত প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা তামিল ভাষাৰ পাঠদান কৰা হৈছে। মই জানিবলৈ পাই সুখী হৈছো যে ফিজিৰ লোকসকলে তামিল ভাষা আৰু সংস্কৃতিৰ জ্ঞান লাভ কৰাৰ বাবে অতি আগ্ৰহেৰে আগবাঢ়ি আহিছে। বন্ধুসকল, এই কথাবোৰ আমাৰ মাথো সফলতাৰ কাহিনী নহয়, এয়া আমাৰ সাংস্কৃতিক ঐতিহ্যৰো কাহিনী। এই উদাহৰণসমূহে আমাৰ মনত গৰ্ববোধৰ সঞ্চাৰ কৰে। কলাৰ পৰা আয়ুৰ্বেদলৈ অথবা জন্মৰ পৰা সংগীতলৈ সকলোতে ভাৰতৰ সম্পদসমূহে আজি বিশ্বব্যাপী আদৰ লাভ কৰিছে।